প্ৰথমে আপোনালোকৰ চেনেলক এতিয়া মই শ্ৰদ্ধা জনাইছোঁ। আজি গৰু বিহু গোটেই অসমৰ ৰাইজকে মই এটা ভক্তি জনাইছোঁ যাতে সকলোৰে দিনবিলাক ভালে ভালে যায়। এইটো কথা হৈছে এইখন এই অসমৰ প্ৰাচীন নাম আছিল কামৰূপ ৰাজ্য। এই কামৰূপ ৰাজ্য হৈছে ধৰ্ম সভ্যতাৰ এখন প্ৰাচীন ৰাজ্য। এই ৰাজ্যত অন্যান্য জাতিৰ মানুহে এই বিহুটো খুব আগ্ৰহেৰে পালন কৰে। বিভিন্ন মানুহে ইয়াক শ্ৰদ্ধা ভক্তি কৰে। আজি গৰু বিহুত সকলোৱে আহি ইয়াতে গা ধুৱায়। আমাৰ অসমৰ অন্যান্য জাতিৰ লগতে কোচ ৰাজবংশীৰ জাতীয় এটা ডাঙৰ বৃহৎ জাতি। অন্যান্য জাতিৰ লগতে এই বিহু আমাৰ কোচ ৰাজবংশীৰ মানুহবিলাকেও পালন কৰে। গতিকে এইটো খুব ভালৰ কথা। আগত আমাৰ এই যে গৰুৰ বিহু, গৰু গা ধোৱা, এতিয়া যে কিমান হাজাৰ বছৰ আগৰ পৰা চলি আহিছিল সেইটো কোৱা নাযায়। কিন্তু এই যে নৃত্য গীত কৰা এইটো হৈছে উজনি অসমৰ বিশেষ কৰা সভ্যতা। সেই তেওঁলোকক দেখিয়ে এওঁলোকৰ আমাৰ এইফালে বিভিন্ন গীত মাত আছে, আমিও আনন্দ কৰিব পাৰোঁ। সেইকাৰণে মা ভনীসকলে ইয়াতে আহি তেওঁলোকে এই নৃত্য গীত কৰিছে, আনন্দ কৰিছে। এইফালে নদী আছে, নদীত গা ধুৱাইছে। এইখিনিয়ে আৰু আচল কথা।